সমস্যা মানে আমাৰ ইয়াতে 2015 চনৰ পৰা এজন শিক্ষকে পাঠদান কৰি আছে। আমি বহুত বাৰলৈ অফিচলৈ গৈছোঁ, ডিচি অফিচ পৰ্যন্ত গৈছোঁ, আজিলৈকে কোনো ৰেছপন্স নাই। এজন শিক্ষকে কেতিয়াবা অসুখ হয়, কেতিয়াবা কি হয়, কেতিয়াবা ছাৰৰ ট্ৰেইনিং 5 দিন 6 দিনৰ হয়, স্কুল বন্ধ কৰি বা ৰেষ্টাৰ কৰি যাব লগা হয়। এই আজি 4 দিন আগৰ পৰা শিক্ষকে এডমিট হৈ আছে হস্পিটেলত। আমি গাঁৱৰ মানুহগিলাই স্কুলৰ SMC কমিটি স্কুল চলাই আছোঁ, পৰীক্ষা চলি আছে, সেইটোৱে আৰু। সমস্যা মানে আমাৰ ইয়াতে 2015 চনৰ পৰা এজন শিক্ষকে পাঠদান কৰি আছে। আমি বহুত বাৰলৈ অফিচলৈ গৈছোঁ, ডিচি অফিচ পৰ্যন্ত গৈছোঁ, আজিলৈকে কোনো ৰেছপন্স নাই। এজন শিক্ষকে কেতিয়াবা অসুখ হয়, কেতিয়াবা কি হয়, কেতিয়াবা ছাৰৰ ট্ৰেইনিং 5 দিন 6 দিনৰ হয়, স্কুল বন্ধ কৰি বা ৰেষ্টাৰ কৰি যাব লগা হয়। এই আজি 4 দিন আগৰ পৰা শিক্ষকে এডমিট হৈ আছে হস্পিটেলত। আমি গাঁৱৰ মানুহগিলাই স্কুলৰ SMC কমিটি স্কুল চলাই আছোঁ, পৰীক্ষা চলি আছে, সেইটোৱে আৰু। সমস্যা মানে আমাৰ ইয়াতে 2015 চনৰ পৰা এজন শিক্ষকে পাঠদান কৰি আছে। আমি বহুত বাৰলৈ অফিচলৈ গৈছোঁ, ডিচি অফিচ পৰ্যন্ত গৈছোঁ, আজিলৈকে কোনো ৰেছপন্স নাই। এজন শিক্ষকে কেতিয়াবা অসুখ হয়, কেতিয়াবা কি হয়, কেতিয়াবা ছাৰৰ ট্ৰেইনিং 5 দিন 6 দিনৰ হয়, স্কুল বন্ধ কৰি বা ৰেষ্টাৰ কৰি যাব লগা হয়। এই আজি 4 দিন আগৰ পৰা শিক্ষকে এডমিট হৈ আছে হস্পিটেলত। আমি গাঁৱৰ মানুহগিলাই স্কুলৰ SMC কমিটি স্কুল চলাই আছোঁ, পৰীক্ষা চলি আছে, সেইটোৱে আৰু। সমস্যা মানে আমাৰ ইয়াতে 2015 চনৰ পৰা এজন শিক্ষকে পাঠদান কৰি আছে। আমি বহুত বাৰলৈ অফিচলৈ গৈছোঁ, ডিচি অফিচ পৰ্যন্ত গৈছোঁ, আজিলৈকে কোনো ৰেছপন্স নাই। এজন শিক্ষকে কেতিয়াবা অসুখ হয়, কেতিয়াবা কি হয়, কেতিয়াবা ছাৰৰ ট্ৰেইনিং 5 দিন 6 দিনৰ হয়, স্কুল বন্ধ কৰি বা ৰেষ্টাৰ কৰি যাব লগা হয়। এই আজি 4 দিন আগৰ পৰা শিক্ষকে এডমিট হৈ আছে হস্পিটেলত। আমি গাঁৱৰ মানুহগিলাই স্কুলৰ SMC কমিটি স্কুল চলাই আছোঁ, পৰীক্ষা চলি আছে, সেইটোৱে আৰু।